নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ কাৰণ বিশেষকৈ কণ্টেণ্টটো নাছিলে আৰু 2 নম্বৰতে অলপ কাম চলি আছিলে পাৰ্চনেল। তো ভিডিঅ'টো বনাব পৰা নাই, মই ভিডিঅ'বিলাক ভালকৈ কণ্টিনিউৱাছলি বনাব পৰা নাই। তো এতিয়াৰ পৰা ট্ৰাই কৰিম মই ভিডিঅ'বিলাক কণ্টিনিউ ঢালিবৰ কাৰণে ইউটিউবত। তো আজি কণ্টেণ্ট বুলিবলৈ নহয়, আজি মানে ধৰি লওক এটা যোনখন আমাৰ পথাৰ আছে, আমাৰ পথাৰ অলপ মাটি অলপ আছে, তাতে এইবাৰ সৰিয়হ কৰিছোঁ। এইফালে পিছফালে আপোনালোকে দেখিব, চাৰিওফালে সৰিয়হ আছে। ইয়াতে গোটেইখিনি সৰিয়হ, গোটেই চব মানে আমাৰ এইখন সিপাৰ হয়, কলংখনৰ এইপাৰে হৈছে। তো সিপাৰ গোটেইখিনিতে চবেই মানুহে সৰিয়হ কৰে। যেতিয়া সৰিয়হ ফুলিব একদম হালধীয়া হৈ ফুলে, বহুত ধুনীয়া লাগে দেখিবলৈ। মই আপোনালোকক যেতিয়া সৰিয়হ ফুলিব তেতিয়া মই দেখাম বাৰু। আৰু নেক্সট হ'ল এইখিনিতে আমাৰ মাটিডৰাতে আধা মাটি আমি ধৰি লওক অকণ এই ছাইডৰ পৰা মাটি আনি অলপ ভেটি এটা তুলি আছোঁ। ভাবিছোঁ ইয়াতে অলপ ফাৰ্ম হাউচ এটা বনাম কিবা। ধৰি লওক আজিকালিতো আৰু চাকৰি বাকৰিটো পাবলৈ নাইকিয়াই হৈছে। তো গতিকে ভাবিছোঁ ইয়াতে যদি ঘৰ এটা সৰুকৈ বনাই ল'ব পাৰোঁ বাঁহেৰে, পিছত কিবা কিবি কৰিব পৰা যাব মাটিখিনিত। সেইকাৰণে আজি ঘৰ এটা বনাই আছিলোঁ। ৰাতিপুৱাৰ পৰা লাগি আছোঁ, বাঁহ চাহ কাটি আনি থৈছিলোঁ, ৰাতিপুৱাৰ পৰা লাগি আছোঁ। এতিয়া নেক্সট মোৰ লগত দেউতা আছে, মা আছে, ভণ্টিও আছে, চবেই লাগি আছে। লগৰ দুটা আহিছিলে, সিহঁতে অকণ লাগি থৈ গ'ল, এতিয়া অহা নাই, সিহঁতে আহিম বুলি কৈছে। আমিও লাগি কৰি ভাত পানী খালোঁ আৰু ভাত পানী খাই এতিয়া আহিছোঁ। আহি পাই পেলাই অথনি খুটা চুটা পুতি থৈ গ'লোঁ, মই দেখাই আছোঁ আপোনালোকক। তো ইয়াতে এয়া দেউতা মা আৰু ভণ্টি তাই এইফালে খেলি নিজৰ কথা। বাকী এইটো খুটা চুটা আমি পুতি থৈ গৈছোঁ ইয়াতে। এইটো মানে এইফালে দৰ্জাখন দিম, নহ'বা ইফালে ইটো ছাইডলৈ এনেকৈ ইফালে সোমোৱাকৈ, নহ'বা এইফালে সোমোৱাকৈ দৰ্জাখন দিম। তো দেউতাই গাঁঠি মাৰি আছে, গাঁঠিবিলাক মই পুতি থৈ গ'লোঁ কাৰণ গাঁঠিটো মই মাৰিব নোৱাৰোঁ না, ঢিলা হৈ গ'লে খুলি যাবতো আকৌ। দেউতাই কৈছে মই নিজে মাৰিম দে। তো গাঁঠিটো দেউতাই মাৰি আছে, আমি ঘৰটো বনাই আছোঁ। এইফালে টিং মই আনি থৈছোঁ, টিং লগাম মই ইয়াতে অলপ পিছতে, তাৰপৰা মই দেখাম বাৰু। এতিয়া গাঁঠিবিলাক মাৰা হ'ব, গাঁঠিবিলাক মৰাৰ পিছতে টিংখিনি উঠোৱা হ'ব। এইবিলাক ছাইডত অলপ বাঁহ চাহ আছে, তাৰপিছত বান্ধি দিম আৰু টিংখিনি লগোৱাৰ পিছত আমি আজি ইয়াৰ জোখটো ল'ম পূৰা সম্পূৰ্ণকৈ, যিমানটো জোখ হয় সেইটো চাম। আৰু জোখটো লৈ পেলাই ইয়াৰ বেৰ বনোৱা হ'ব, বাঁহৰ বেৰ দি দিম আৰু এইটো আমি পিছফালে এইটো গাঁত হয়, সেই গাঁতটোৰ পৰা মাটি খান্দি আমি ইয়ালৈ আনিছোঁ। আৰু আমাৰ মাটিটো এনেকৈ আছে, এই গছজোপাৰ পৰা ধৰি এইফালৰ পৰা নেট দিয়ালৈকে। তো এইটো ৰাস্তা, এইটো এনেকৈ ৰাস্তা আছে। এইখন কলং হয়, এইফালেও এয়া সৰিয়হে কৰিছে, সেইফালেও সৰিয়হ, সেইফালেও সৰিয়হ, গোটেই সৰিয়হ একদম আপুনি যিমান দূৰলৈকে দেখিছে চব সৰিয়হে সৰিয়হ। এইফালেও সেই তালৈকে সৰিয়হ। এইটো মানে ছিজনেই সৰিয়হৰ ছিজন। যেতিয়া ফুলিব আমাৰ এইটো মেইন ৰাস্তা হয় অকণমান, এইফালে এই বিল্ডিংটো আছে, বিল্ডিংটো সেইখিনি সন্মুখত এইটো মেইন ৰাস্তা আছে। অঁ হ'ব। কোনটো আছে আছে, এই মাছটো অকণ বেকা আছে, তললৈ দাব আছে। অঁ ঠিক আছে, খুটা পৰি দি ঠিক আছে। অঁ ইয়াৰ সমানটো কথা কৈছে মানে। অঁ ইয়াৰ সমানটো ঠিকে আছে। অঁ এই প্ৰথমৰডাল অকণ এইফালে যাব আৰু। তো কি কৈছিলোঁ, সেইটো মেইন ৰাস্তা আছে আমাৰ তাত, মেইন ৰাস্তাটোৰ পৰা অকণমান সোমাই আহিব লাগে আৰু সেইখিনিতে আছে। এইটো ৰাস্তা বনিব এতিয়া, জোখ মাখ লৈ গৈছে বুলি কৈছে পঞ্চায়তৰ মানুহে। তাৰপিছতে এইজনী ভণ্টি খেলি আছে তাত জঁপিয়াই। তাৰপিছতে কি কৈ আছিলোঁ মানে, মই কি ক'ব বিচাৰিছিলোঁ, অঁ তাৰ পৰা ৰাস্তাৰ পৰা যেতিয়া দেখে তেতিয়া মানে গোটেই সৰিয়হ ফুলি থাকে, হালধীয়া হৈ থাকেতো, দেখিবলৈ ভাল লাগে, সেইটোকে ক'ব বিচাৰিছিলোঁ। তো নেক্সট এতিয়া মই যাম, অকণ গাঁঠি চাঠি মাৰিমগৈ এইফালে গৈ পেলাই। তাৰপিছতে আমি টিংখিনি উঠাম, মই আপোনালোকক দেখাই আছোঁ।
তো আমি এতিয়া টিংখিনি উঠালোঁ, 4-5খনমান টিং উঠালোঁ। ইয়াতো কেইখনমান টিং আনিছিলোঁ, এইখন অকণ চুটি হৈছে। তাত এতিয়া 9 ফুটি টিংপাত লাগিব বোলে। 9 ফুটি আছে আমাৰ, 4-5খনমান আছে, লগাই দিছোঁ এতিয়া। গতিকে কাইলৈ পৰহিলৈ টাউনলৈ গৈ পেলাই অলপ টিং আনিব লাগিব। তো টিংখিনি আনি লওঁ। টিংখিনি আনি হোৱাৰ পিছতে আমাৰ নেক্সট ভিডিঅ'টো হ'ব। ইয়াৰ পিছতে মই লিংক লগাই দিম ইয়াতে বাৰু। নেক্সট টিংখিনি অনাৰ পিছত আমাৰ ভিডিঅ'টো পুনৰ হ'ব আকৌ। নমস্কাৰ বন্ধুসকল, কালি আমি টিংপাত নোহোৱাৰ কাৰণে ইমানখিনিতে এৰি দিছিলোঁ। আমাৰ 2-3খন টিংপাত আছিলে যি পুৰণা, সেইখিনি লগাই দিলোঁ। তো আজি ৰাতিপুৱা অলপ কাম আছিলে, কাম বন কৰি পেলাই আমি টিংপাত আনিলোগৈ, নতুন টিংপাত। এইটো পৰা টিংপাত লৈ আহিছোঁ মই, পূৰা নতুন 9 ফুটি 10 ফুটি টিংপাত লৈ আহিছোঁ 2 বান। তো আজি ইয়াত টিংপাতখিনি আমি লগাম। টিংপাতখিনি লগোৱাৰ পিছতে আমি কালি সন্ধিয়া সময়ত আহি পেলাই মই বেৰৰ জোখ দি থৈ গ'লোঁ, বেৰ আনিমগৈ। আৰু বেৰ চেৰ অনাৰ পিছতে আপোনাৰ ঘৰটো কমপ্লিট হৈ যাব। তাৰপিছত চিন্তা কৰিম, যদি বেৰখিনিত যদি অলপ মাটি চাটি লেপি পেলাই ৰং কৰিব পাৰোঁ যে ৰং কৰিম, আৰু যদি নোৱাৰোঁ সিমানখিনিতে ৰাখি দিম। কাৰণ এইটো মানে অস্থায়ী হয় বাৰু, কেইদিনমানৰ পিছতে ইয়াক ভাঙিমেই আকৌ। ভাঙি পেলাই অলপ বেলেগ অকণ পকাকৈ অলপ বনাম বুলি ভাবিছোঁ, পকা খুঁটা দি পেলাই। কাৰণ বাঁহৰ খুঁটাটো বেছি দিন নাযাবতো, আপোনাৰ যাব 1 বছৰমান যাব, তাৰপিছত পচিব তলৰ পৰা। গতিকে ভাবিছোঁ সোনকালে বাঁহটো আঁতৰাই পেলাই আমাৰ হেৰিটো কৰি দিম, এইটো আপোনাৰ পকা খুঁটা লগাই দিম বুলি ভাবিছোঁ। আৰু এইফালে সৰিয়হো আমাৰ পূৰা ফুলিব লৈছে আৰু হালধীয়া হালধীয়াকৈ হৈছে, লাহে লাহে সৰিয়হ ফুলিছে আজি। সিফালৰখিনি ফুলা নাই, অলপ পিছত কৰিছে আমাতকৈ। আমি অকণ আগতীয়াকৈ কৰিছোঁ কাৰণে আমাৰখিনি ফুলিছে। এইফালৰখিনি আমাতকৈ আৰু অকণ আগতীয়াকৈ কৰিছে, সেইকাৰণে মানে সিহঁতৰখিনি অলপ বেছিকৈ ফুলিছে। আৰু সেইফালে মানে জেগাই জেগাই ফুলিছে আৰু যোনবিলাকে অকণ দেৰি দেৰিকৈ কৰিছে তেওঁলোকৰখিনি অলপ ফুলা নাই। তো ফুলিব আৰু কেইদিনমানৰ পিছতে, যেতিয়া ফুলি যাব বহুত ধুনীয়া দেখিব। তো আজি আমি এতিয়া টিংপাতখিনি লগাম। এতিয়া বৰ্তমান মই অকলে আহিলোঁ, দেউতা আহি আছে, কিবা এটা আনিব গৈছে, ৰছী আনিব গৈছে। আৰু ৰছীকেইডাল আনি পেলাই, ৰছীকেইডাল পাহৰি থৈ গুচি আহিলে মানে। তো ৰছীকেইডাল অনা হোৱাৰ পিছতে আমি বাঁহ চাহ ফালি পেলাই টিংপাতখিনিৰ ওপৰত আজি দিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তো এতিয়া আমি টিং লগাব গৈ আছোঁ, দেউতা আহি পাই গ'লহি। এতিয়া আমি টিংখিনি লগাম দুইটাই ধৰি পেলাই। আপোনালোকে চাই থাকিব, এইখিনিতে মই মোবাইলটো থৈ যাওঁ বাৰু।
ভিডিঅ'টো বন্ধ হৈ গৈছিলে ইয়াতে বন্ধ হৈ গ'ল মই গমেই নাপালোঁ তো আমাৰ টিংপাতখিনি উঠাই হৈ গ'ল এইফালে উঠালোঁ আৰু এইফালে উঠাই দিলোঁ আৰু মই এইফালে থকা ছাইডত থকা টিংপাতখিনি পিছফালেও লৈ গ'লোঁ বাৰু সেইখিনি ভিডিঅ'টো নহ'লেই সেইখিনি ভিডিঅ' যিয়ে নহওক এতিয়া আমাৰ বৰ্তমান ঘৰটো হৈ গ'ল টিংপাত লগালোঁ এতিয়া মাজত যোনটো আছে এইটো ফুটা এটা আছে আপোনালোকে ভাবিব এইটো কিয় ফুটা ৰাখিছে তো ইয়াৰ ওপৰত মানে টিংপাত বহিব ইয়াৰ ওপৰত হ'ব টিংপাতটো এইটো দুখন চালি এখনেই চালি মানে দুখন ভগাই লোৱা হৈছে ভগোৱাৰ পিছত ইয়াৰ ওপৰত এখন টিংপাত দি আকৌ তাত কামি বান্ধি দিয়া হ'ব তেতিয়া মানে কি হয় এখন চালি হ'লে ধৰি লওক বতাহে উৰুৱাই লৈ যাব পাৰে ন জোৰছে বতাহ আহিলে বতাহৰ দিন আহি আছে গতিকে ধৰি লওক দুখন এই চিষ্টেমটো দিলে বতাহটো মানে ফাঁকি দি ওলাই গুচি যাব সেইটো মানে এইটো পূৰা চায়েন্সৰ টেকন'লজি লগাইছোঁ আমি অলপ মানে বতাহটো ফাঁকি দি ওলাই গুচি যাব ফাঁক এটা থাকিব তলত তো সেইটো দি বতাহ গুচি যাব তো টিংখনৰ লোকচানটো নহ'ব মানে সেইকাৰণে মই এনেকৈ বনাইছোঁ আমাৰ এইটো বস্তুটো বনাইছে তো এইটো আমি এতিয়া ওপৰত জখলা লৈ আহিছোঁ মই জখলা লৈ আহি পেলাই এতিয়া টিঙৰ ওপৰত উঠিম উঠাৰ পিছতে বান্ধিম আমি তো আপোনাক মই লাষ্টত দেখাই আছোঁ ষ্টেপটো তো এতিয়া আমাৰ টিং বান্ধি আছোঁ ওপৰৰ টিং ছটা যোনটো মাজৰ ফাঁকটো আছিলে সেইটো বান্ধি থকা হৈছে তো দেউতা উঠিছে জখলা দি পেলাই এইটো আমাৰ দেউতা উঠি আছে ওপৰত তো মই তলত আছোঁ মই যোগান মন্ত্ৰী মই এইবিলাক যোগান ধৰি আছোঁ ৰছী কামি কাটি থৈছোঁ মই ইয়াতে এইকেইটা কামি কাটি থৈছোঁ সেই কামিকেইটা যোগান দি আছোঁ মই বাকী তো ৰছী দিওঁ এতিয়া পাৰিলে ধৰিলে ৰছী যোগান ধৰিছোঁ আৰামছে বহি লওক নাই আপোনাক নাই কোৱা এই ভিডিঅ'ত কৈছোঁ এইটো একদম ৰছী পুতি থৈছোঁ গোলকৈ আপোনাৰ একদম পূৰা এইটো হেৰি হৈ থাকিব ইয়াৰ পৰা গৈ থাকিব চিক 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 একদম ববিনৰ নিচিনা লগাই থৈ দিছোঁ মেচিনত যে ববিন দিয়ে তেনেকৈ লগাই থৈছোঁ অঁ এইটো কাটি ছিঙি মানে হৈ গ'ল আমাৰ এইফালে মা বহি বহি কল খাই আছে ঘৰৰ কল এক থোক পকি গ'ল এইটো আনিছে খুৱাইও আছে খায়ো আছে নিজে ঠিক আছে তাৰমানে ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই কিয়নো মোবাইলটোত চাৰ্জ নাইকিয়া হৈছে বহুত সময়ৰ পৰা চলি আছে আন্ধাৰ হৈ গৈছে নহ'লে মোবাইলটোত চাৰ্জ নাইকিয়া হৈছে অথনিৰ পৰা চলি আছেতো গতিকে অকণকৈ কৰিছোঁ নহ'লে লাষ্টলৈ কৰিব নাপামগৈ কাৰণ ঘৰটো অকণমান আঁতৰত আছেতো আকৌ চাৰ্জ কৰি আনিবলৈ মোবাইল নোৱাৰি আৰু সেইকাৰণে ভিডিঅ'টো লাহে লাহে অকণকৈ পাৰ্টকৈ কৈ আছোঁ তো প্ৰায় সন্ধিয়া হৈ গ'লহি আৰু এতিয়া আমাৰ ঘৰটো আমি টিং চিং বান্ধি দিলোঁ ধুনীয়াকৈ চব খুটা বটা চব বান্ধি দিলোঁ আৰামছে তো টিঙৰ চালিখন অলৰেডি হৈ গ'ল এতিয়া নেক্সট আমি যি এখন পুৰণা টিং আছিলে মই সেইখন টিং ইয়াত বান্ধি দিলোঁ মানে আঁৰি পেলাই বান্ধি দিলোঁ আৰু খুটা দুটা পুতি পেলাই এনেকৈ দুডাল কামি বান্ধি পেলাই খুটাটোৰ লগত মই মাৰি দিলোঁ তো আজিলৈ ইমানখিনিতে সমাপ্ত কামটো তো নেক্সট কামটো আমাৰ আছে এতিয়া বেৰ লগাব লাগিব আমি এইটো চাৰিওফালে মই বেৰৰ জোখ দি দিলোঁ এই 2-3 দিনমানতে বেৰ লাগি যাব চাগে বেৰ আহিলে মই বেৰটো বান্ধি দিম আৰু তাৰপিছত নেক্সট আপোনাৰ ইয়াত অলপ মাটি ভৰাব লাগিব সেইটো অকণমান ডাউন পৰি আছেতো অকণমান আপ কৰিব লাগিব পূৰা ভাগৰ লাগিছে আজি কাম কৰি আজি গোটেইখিনি কাম সম্পূৰ্ণ কৰিলোঁ টোটেল 3 দিন লাগিলে কামটো প্ৰথম দিনাখনতো আমি জোখ মাখ কৰি খুঁটিটো পুতি থৈ গ'লোঁ তাৰপিছতে নেক্সট দিনাখন আমি গোটেই কামি চামি বান্ধিলোঁ কাটিলোঁ জোখ কৰি তাৰপিছত আজি আপোনাৰ টিং বান্ধি দিলোঁ তো আজি কামটো ইমানেই আছিলে ইয়াৰ পিছতে আমি বেৰ লগাম তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে মই আপলোড কৰি দিম ইমানখিনিতে নেক্সট যেতিয়া মই বেৰ লগাম তেতিয়া বেৰৰ সৈতে আৰু বাকীখিনি কামৰ সৈতে মই এটা বেলেগ ভিডিঅ' বনাই দিম বাৰু আজিৰ ভিডিঅ'টো ইমানতে তো বাই বাই গাইজ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব